সৃজন সংৰক্ষণ আৰু জীৱিকাৰ জৰিয়তে মহিলাক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে সমাজকৰ্মী ঋষিৰাজ কৌণ্ডিন্যৰ উদ্যোগত নীৰা শৰ্মা ফাউণ্ডেশ্যনৰ সহযোগত যোৱা 22 অক্টোবৰৰ পৰা তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু তেজপুৰ পুৰণি বাণ থিয়েটাৰৰ চৌহদত মহিলাৰ বাবে অনুষ্ঠিত বাঁহ শিল্পৰে অলংকাৰ প্ৰশিক্ষণ মঙলবাৰে সামৰণি পৰে। তেজপুৰৰ কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰা প্ৰশিক্ষণত শিল্পী স্বপ্নালী চৌধুৰী, মামু কাকতি, মম্পী শৰ্মা, টুটু বৰা, ৰশ্মিতা বৰা আৰু ভাৰতীয়ে প্ৰশিক্ষণ হিচাপে অংশগ্ৰহণ কৰি বাঁহৰে অলংকাৰ নিৰ্মাণ প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে সামৰণি অনুষ্ঠানৰ পূৰ্বে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু পুৰণি বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক ৰোহিত শৰ্মাই। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আমি তেজপুৰৰ এইখন অভাউষাৰ বাকৰি, যিখন অভাউষাৰ বাকৰিত বাণ থিয়েটাৰ ৰংগমঞ্চৰ পৰা নটসূৰ্য ফণী শৰ্মা, বিষ্ণুৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিভিন্ন সৃষ্টিৰ যোগেদি অসমক এখন সাংস্কৃতিক নগৰী তেজপুৰ বুলি চিনাকি দিবলৈ সক্ষম হৈছিলে। তাত আমি মোৰ প্ৰচেষ্টাত অভাউষাৰ বাকৰিত এটা জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ৱৰ মূৰ্তি স্থাপন কৰিবৰ বাবে থিৰাং কৰা হৈছে। আমি মহিলা সবলীকৰণৰ ওপৰত এটা বেম্বু জুৱেলাৰী ট্ৰেইনিং দি পেলাই কাম আৰম্ভ কৰাইছোঁ, যিটো অলৰেডি এটা ছাকচেছফুল মডেল হয়। ডিমা হাছাওত অলৰেডি আমি কৰি পেলাই চাইছোঁ, তেওঁলোকে বনালে। কিন্তু এই বস্তুখিনিৰ চাহিদাটো অসমত কম হোৱা বাবে আমি ইয়াত ৱাছমি বুলি অৰ্গেনাইজেশ্যনৰ লগত কণ্টেক্ট কৰি পেলাই বিদেশত এই বস্তুখিনি বিক্ৰী কৰিবলৈ বাবে আমি কথা পাতিছিলোঁ। তেওঁলোকে এতিয়া বিদেশৰ বিভিন্ন 122খন ৰাষ্ট্ৰত ৱাছমিৰ অফিচ আছে। ৱাছমি অফিচে বেম্বু জুৱেলাৰী যদি আমি বনাই দিব পাৰোঁ, তেওঁলোকে কিনি ল'ম বুলি তেওঁলোকেতো আমাৰ লগত কণ্টেক্ট কৰিছে আৰু তাৰ বাবে এটা প্লেটফৰ্ম বনোৱা হৈছে অলৰেডি। এই ব্ৰেণ্ডটো ৰেজিষ্টাৰ কৰা হৈছে। বেম্বু জুৱেলাৰীৰ পৰা স্পেচিয়েল ব্ৰেণ্ড এটা অসমৰ পৰা হ'ব। তেজপুৰত ইয়াৰ সকলো ধৰণৰ কাম আৰম্ভ হৈছে আৰু এতিয়া এইটো ট্ৰেইনিং পিৰিয়ডত আছে। ট্ৰেইনিং পিৰিয়ডৰ পিছত যিখিনি ছাকচেছফুল বনাব পৰা মানুহ থাকিব, তেওঁলোকক এই বস্তুটোৰ অৰ্ডাৰ দিয়া হ'ব আৰু অৰ্ডাৰটো দি পেলাই তেওঁলোকৰ পৰা বস্তুখিনি বাইবেক কৰা হ'ব। এতিয়া তেজপুৰ সমষ্টিৰ ভিতৰত অকল তেজপুৰত আমাৰ 10 জেগাত ডেইলি ট্ৰেইনিং হয় যোৱা 10 দিনৰ পৰা, আৰু ইয়াতে 6 গৰাকী ট্ৰেইনাৰে ট্ৰেইনিং কৰাই আছে। 10 জেগাত ট্ৰেইনিং হয়, 1 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ ট্ৰেইনিং পিৰিয়ড এটা চলে। মানুহ এতিয়া 3000 মানুহে এতিয়া ট্ৰেইনিং পাইছে আৰু 6500 মানুহ আমাৰ লগত কণ্টেক্টত আহিছে। 3000 মানুহে ট্ৰেইনিং গ্ৰহণ কৰিছে যোৱা 10 দিনত। 3000 মানুহৰ ভিতৰত বহুতে ছাকচেছফুল হৈ বস্তু বনোৱা আৰম্ভ কৰিছে আৰু এতিয়া আমি তেওঁলোকক মডেল দি ফিনিচিং কৰি পেলাই বস্তু পেকেজিঙৰ কামো তেজপুৰত খুব সোনকালে আৰম্ভ কৰিম। মহিলা সবলীকৰণ হেৰি কৰি পেলাই মানে দাদা ঋষিৰাজ দায়ে আজি এই প্ৰশিক্ষণটো মানে আৰম্ভ কৰিছে। মই ইয়াত বহুত মানে সুখী হৈছোঁ, কাৰণ আমাৰ তেজপুৰৰ মহিলাসকল মানে এই বস্তুটো বেম্বু জুৱেলাৰীটোৰ বিষয়ে প্ৰথমতে জনাই নাছিলে। তেওঁলোকক যেতিয়া বাঁহডাল হাতত তুলি দিওঁ, তেওঁলোকে ভাবিছিলে ইয়াৰে সৈতে কেনেকৈ কৰিব পাৰিম। যেতিয়া তেওঁলোকে কৰি পেলাই চালে, চবেই ইমানেই ফূৰ্তি পাইছে নহয়, মানে সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু শিকাই পেলাই 10 দিন প্ৰশিক্ষণ দিয়া হৈছে ইয়াৰ। আমাৰ ঋষিৰাজ দাৰ জৰিয়তে মানে এইখিনি যে আগবাঢ়ি গৈছে মহিলাসকল, তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। মানে যি বাঁহৰ মানে কাঠি তোলা হৈছে, কাঠিখিনি মানে খুব ভাল লাগিছে। বাঁহৰ পৰা যে ইমানখিনি উপাৰ্জন কৰিব পাৰিছে বা ইমানখিনি বস্তু বনাব পাৰিছোঁ, বা দেখাও নাছিলোঁ এনেকৈ যে বাঁহৰ কিবা বনাব পাৰি বা বনাই হৈছিলে। এই প্ৰথম দেখিছোঁ আৰু এই প্ৰথম আগবাঢ়ি আহিছোঁ। আৰু আগবাঢ়ি আহি বহুতখিনি মানে হেৰি হৈছে আৰু মানে অভ্যাস এটা হৈছে যে বাঁহৰ কাঠি তোলা পৰা বুলি। কাঠি তুলিবতো জনাই নাছিলোঁ, এতিয়া প্ৰথম তুলিছোঁ। তাৰপিছত তুলি পেলাই এতিয়া ফুলি বনাইছোঁ, চেইন বনাইছোঁ আৰু তেনেকৈ মই 10জনীমান শিকোৱা হৈ আছে আৰু মানে শিকাই আছোঁ। তেনেকৈ মানে নিজেও অকণমান অভিজ্ঞতা আহিছে আৰু ঋষিদালৈ আমাৰ ধন্যবাদ থাকিলে।